বন্ধু বান্ধৱীসকল সুপ্ৰভাত জনালোঁ। পুৱাৰ সেৱাভাগ জনালোঁ সকলোকে। সকলোৰে মংগল হওক, দিনটো সকলোৰে ভালে কুশলে যাওক। আজিও অকণমান ওলাই আহিলোঁ খোজকাঢ়িবলৈ। আজি অকণমান সোনকালে আহিলোঁ। 5:30 বজাত আন্ধাৰ হৈ থাকে। এতিয়া যাবলৈ হ'ল আৰু ওলাই যাওঁ। ওলাই যাওঁ এতিয়া। এইটো ৰাস্তা আমাৰ ঘৰলৈ অহা ৰাস্তা। এতিয়া আহিছোঁ আৰু এতিয়া এইটো ৰাস্তা সোমাব লাগিব আমাৰ ঘৰলৈ যাবলৈ। নেপাওঁ সেই ইমান দীঘলীয়া ৰাস্তা। বহুত দূৰ যাওঁ তাৰমানে মই খোজকাঢ়িবলৈ। অকণমান ৰাস্তা খোজকাঢ়ি গুচি আহিলে ভালেই নালাগে। বহুত দূৰ যোৱা হয়, তেতিয়া ভাল লাগে। অকণমান খোজ কঢ়া নিচিনা লাগে আৰু ৰাতিপুৱাই কেতিয়াবা 2 এদিন মাজতে ক্ষতি হয়। আবেলিও খোজকাঢ়ি দিওঁ। ঘৰ আহি পালোহি আৰু দেই, বহুত দেৰি লাগিলে। 1 ঘণ্টামান খোজকাঢ়িলোঁ। 1 ঘণ্টা খোজকাঢ়িলে দিনটোলৈ আজৰি আৰু। দেখিছেনে কুকুৰ পোৱালিটো ঠাণ্ডাত কুচমুচ খাই আছে। বাৰীৰ অৱস্থা এয়া আমাৰ। লাই ফুলিলে, এইফালে কবি হোৱাই নাই, ৰঙা পৰিলেই পাত, খাবলৈ নাপালোঁ। মূলা ফুলিলে, এইফালে জলকীয়া একেবাৰে শুকালে গছ। ডাঙৰ হ'বলৈ চাই সৰুহে হৈ থাকিলে জলকীয়া গছবোৰ। এইবোৰ পালেং ফুলিলেই, কি হ'ব আৰু। পাত শাকবোৰ ইমান খাবলৈও নোৱাৰি। এইখিনি বিলাহী লাগিছে 2-এটা বাৰু। লাও গছৰ ভাগেই থাকিলে, ৰুবলৈও নহ'ল কতনি। এইজোপাহে উঠিছে আৰু ভালকৈ। এইজোপাকে প্ৰতিপাল কৰি ল'ব লাগিব আৰু। লাওজোপা ধুনীয়া হৈছে বাৰু। এইজোপা কি হৈছে তহঁত দুটাৰ? কি হৈছে কি? হা? আৰে দেখিছেনে সিহঁতৰ? স্কুল যোৱাৰ সময়ত ধুমধাম পঢ়াইছোঁ যে। স্কুল নাই নি? নাই কেলে বা? আজি টিউজডে হয় নি? লিখা ধুনীয়াকৈ লিখা, আখৰকেইটা চাফা কৰিবা দেই। আখৰকেইটা চাফা কৰিবা। অকণমান ঘূৰি লওঁ।